নমস্কাৰ স্বৰ যোগ বিজ্ঞান মানে উশাহৰ বিজ্ঞান শিৱ স্বৰ্ণয় শাস্ত্ৰত ইয়াৰ বিষয়ে বৰ্ণনা আছে মাতা পাৰ্বতীয়ে মহাদেৱক সুধিছিল যে হে মহাদেৱ মোক এনে এটা জ্ঞানৰ বিষয়ে কওক যে যাক জানিলে সৰ্বসিদ্ধি প্ৰাপ্তি কৰিব পাৰি আৰু তেতিয়া মহাদেৱে ক'লে হে পাৰ্বতী তোমাক আজি মই এনে এটা গুপ্ত ৰহস্য বৰ্ণনা কৰিম যে যাক জানিলে সৰ্বসিদ্ধি প্ৰাপ্ত কৰিব পাৰি আৰু সেই গুপ্ত ৰহস্যই হ'ল স্বৰ যোগ বিজ্ঞান উশাহৰ বিজ্ঞান উশাহেই আমাৰ প্ৰাণ যেতিয়ালৈকে উশাহ চলি আছে আমি জীৱিত উশাহ ওলাই গ'ল আমি মৃত উশাহৰ এই ক্ৰিয়াটো দেখাত নিচেই সাধাৰণ যেন লাগে কিন্তু আচলতে ই এটা বৰ জটিল আৰু অসাধাৰণ প্ৰক্ৰিয়া যোগশাস্ত্ৰৰ মতে আমাৰ শৰীৰত ৭২,০০০ নাড়ী আছে আৰু ইয়াৰ ভিতৰত ৩ডাল নাড়ী প্ৰধান ইৰা পিংগলা আৰু সুষুম্না নাড়ী এজন সুস্থ ব্যক্তিৰ প্ৰতি ১ ঘণ্টাৰ মূৰে মূৰে উশাহৰ গতি এটা নাকৰ পৰা অন্য এটালৈ প্ৰবাহিত হয় অৰ্থাৎ যদি ১ ঘণ্টা বাওঁ নাকে বেছিকৈ চলিছে তাৰ পৰৱৰ্তী ১ ঘণ্টা সোঁ নাকে বেছিকৈ চলে আৰু যেতিয়া বাওঁ নাকে উশাহটো চলিছে তাৰ মানে তাৰ লগত আমাৰ ইৰা নাড়ী সংযুক্ত হৈ আছে ইৰা নাড়ীৰ অন্য এটা নাম হ'ল চন্দ নাড়ী চন্দ মানে শীতলতা অৰ্থাৎ আমাৰ যেতিয়া বাওঁ নাকে উশাহ চলিছে আমাৰ দেহৰ ভিতৰত শীতলতা বৃদ্ধি পাইছে আমাৰ তাপমান হ্ৰাস পাইছে যেতিয়া সোঁ নাকে উশাহ চলিছে তাৰ লগত পিংগলা নাড়ী জড়িত হৈ আছে পিংগলা ইয়াৰ অন্য এটা নাম হ'ল সূৰ্য নাড়ী মানে সূৰ্য মানে উত্তাপ অৰ্থাৎ আমাৰ যেতিয়া সোঁ নাকে উশাহ চলিছে আমাৰ দেহৰ ভিতৰত উত্তাপ বৃদ্ধি পাইছে আৰু যেতিয়া দুইটা নাকে একে সময়তে উশাহ প্ৰবাহিত হয় তাক কোৱা হৈছে সুষুম্না নাড়ীৰ মাজেদি উশাহ প্ৰবাহিত হয় এতিয়া আমি জানিব লাগিব যে কোনটো নাকে উশাহ চলিলে আমি কোনবিলাক কাম কৰিব লাগে বাওঁ নাকে যেতিয়া উশাহ চলে আমাৰ দেহৰ ভিতৰত কি হৈছে আমাৰ শীতলতা আমাৰ তাপমান হ্ৰাস পাইছে শৰীৰ আমাৰ শান্ত হৈছে মন শান্ত হৈছে সেই সময়ত আমাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো সক্ৰিয় হয় আৰু সেই সময়ত আমি যিবিলাক বৌদ্ধিক কাম কাজ চিন্তন মনন এইবিলাক আমি বাওঁ নাকে উশাহ চলোতে কৰিব লাগে আৰু সোঁ নাকে উশাহ চলোতে যিহেতু আমাৰ তাপমান বৃদ্ধি হৈছে আমাৰ চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম এক্টিভ হৈছে সেই সময়ত আমি যিবিলাক কাম কৰোঁতে আমাৰ শক্তিৰ প্ৰয়োজন হয় শাৰীৰিক শক্তিৰ প্ৰয়োজন হয় সেই কামবিলাক আমি সোঁ নাকে উশাহ চলোতে কৰিব লাগে আমি ভোজনৰ সময়ত আমাৰ সোঁ নাকে উশাহ চলিব লাগে আৰু যেতিয়া দুইটা নাকে একেলগে উশাহ চলিছে মানে সুষুম্নাৰ মাজেদি চলিছে তেতিয়া আমাৰ সেই সময়টো আমাৰ ধ্যানৰ কাৰণে উত্তম অৱস্থা আমাৰ স্বাভাৱিকতে এটা ধ্যান অৱস্থা মনলৈ আহি পৰে আৰু এই স্বৰ সাধনাৰ জৰিয়তে আমি আমাৰ বহুতবিলাক ৰোগ আমি নিৰ্মূল কৰিব পাৰোঁ আমি বহুত কৰ্মক্ষেত্ৰত আমি সফলতা পাব পাৰোঁ আমি জানিব লাগিব যে কোনটো নাকে কোনটো উশাহ চলিছে তাক আমি কেনেকৈ পৰীক্ষা কৰিম এতিয়া চাওক আমি হাত দুখন যদি এনেকৈ আমি নাকৰ আগত লৈছোঁ আৰু জোৰকৈ উশাহটো এৰি দিছোঁ আমি যিখন হাতত বেছিকৈ উশাহটো লাগিব আমি গম পাম যে সেইটো নাক আমাৰ খোল খাই আছে বা আমি দুখিলা কাগজৰ আমি টুকুৰা এনেকৈ ল'ব পাৰোঁ নাকৰ আগত এতিয়া চাওক মোৰ সোঁ নাকটো সক্ৰিয় হৈ আছে সেইকাৰণে সোঁফালে সোঁ নাকেদি আমাৰ বেছিকৈ উশাহ চলি আছে সেইকাৰণে সোঁ পিনৰ কাগজখিলাত বেছিকৈ তললৈ গৈছে এতিয়া চাওক আমাৰ যিবিলাক কাম শক্তিৰ প্ৰয়োজন হয় আমি শাৰীৰিক শক্তিৰ প্ৰয়োজন হয় আমাৰ সোঁ নাকে চলিব লাগে আমাৰ যিবিলাক আমি ভোজনৰ সময়ত সোঁ নাকে চলিব লাগে আৰু আমি যিবিলাক মানসিক শক্তিৰ প্ৰয়োজন হৈছে বৌদ্ধিক শক্তিৰ প্ৰয়োজন হৈছে বাওঁ নাকে চলিব লাগে এতিয়া ধৰি লওক মোৰ ভোজন কৰিব সময় হৈছে আৰু বাওঁ নাকে উশাহ চলি আছে তেতিয়া কি কৰিম তেতিয়া মই উশাহটো কেনেকৈ পৰিৱৰ্তন কৰিম এতিয়া চাওক মোৰ যিহেতু সোঁ নাকে উশাহ চলি আছে এতিয়া মই ইয়াক বাওঁ নাকলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে কি কৰিম মই সোঁ কিলাকলিৰ তলত এনেকৈ বাওঁ হাতখনৰ মুঠিটো দিলোঁ আৰু ইয়াত হেঁচা মাৰি অলপ দেৰি সহজভাৱে উশাহ নিশাহ চলিব দিলোঁ এতিয়া মই দেখুৱাই দিম কেনেকৈ অকণমান মুহূৰ্তৰ ভিতৰতে আমাৰ উশাহটো ইটো নাকলৈ পৰিৱৰ্তন হ'ব যাওক এতিয়া মই দেখুৱাম আপোনালোকক সোঁ নাকে উশাহ আছিলে এতিয়া মোৰ বাওঁ নাকে আহি গৈছে দেখিলে এনেকৈ আমি আমাৰ উশাহটো আমি পৰিৱৰ্তন কৰিব পাৰোঁ আৰু আমি এই উশাহৰ লগতে আমি বহুতবিলাক আমি এই ৰোগ নিৰাময় কৰিব পাৰোঁ আৰু ভোজন কৰাৰ সময়ত যদি আমাৰ বাওঁ নাকে উশাহ চলি থাকে আমাৰ পাচন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হ'ব ফলত কনষ্টিপেশ্যন হ'ব গেছ হ'ব বিভিন্ন পেটৰ সমস্যা হ'ব যিসকল ব্যক্তিৰ টোপনিৰ সমস্যা তেওঁলোকে যদি শোৱাৰ আগত বাওঁ নাকে উশাহ প্ৰবাহিত কৰে তেওঁলোকৰ টোপনি ভাল হ'ব আৰু উচ্চ ৰক্তচাপৰ ব্যক্তিসকলেও সেই বাওঁ নাকে উশাহ প্ৰবাহিত কৰিব লাগে এইমছৰ ডক্তৰসকলে এটা গৱেষণাত এইটো দিছে যে আমি যদি বাওঁ নাকে আমি উশাহ লোৱা আৰু এৰাৰ অভ্যাস কৰোঁ ই আমাৰ ৰক্তস্ৰাৱ হ্ৰাস কৰে
এইটো বাওনাকে যেতিয়া আমি উশাহ লৈছোঁ এইটো চন্দ্ৰভেদী প্ৰাণায়াম, সোঁনাকে লৈছোঁ সূৰ্যভেদী প্ৰাণায়াম। এই চোৰৰ যোগ সাধনাত বহুতবিলাক কথা আছে, কিন্তু ইয়াৰ আমি মুখ্য কথাকেইটা আমি যদি বুজি লওঁ, আমাৰ দৈনন্দিন জীৱনত সাধাৰণ মানুহৰ কাৰণে আমি চলিবলৈ যথেষ্ট সুবিধা। প্ৰথম কথা হ'ল ভোজনৰ সময়ত সোঁনাক চলিব লাগিব। যেতিয়া আমি মানসিক কাম কাজ কৰিম, অধ্যয়ন কৰিম, চিন্তন মনন কৰিম, আমাৰ বাওনাক আমি চলাই ল'ম। আমি খোৱাৰ আগতে যদি টোপনি ভাল নহয়, আমি বাওনাক চলাম। কেনেকৈ চলাব লাগে আমি দেখালোঁ কৌশলটো। আৰু ভোজন কৰাৰ পিছত যোগশাস্ত্ৰই সেইকাৰণে কি কৈছে, বাওঁ পিনে কাটি হৈ শুব কৈছে, যে বাওঁ পিনে কাটি হৈ শুলেও আমাৰ সোঁনাকটো চলিবলৈ আৰম্ভ কৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, যদি আমি ঘৰৰ বাহিৰলৈ যাবলৈ ওলাইছোঁ, আমি পৰীক্ষা কৰিব লাগে, যদি দুইটানেকে সমান পৰিমাণে উশাহ চলিছে, সুষুম্না চলি আছে, তেতিয়াহ'লে আমি যাত্ৰা স্থগিত কৰিব লাগে বা আমি সলনি কৰিব লাগে। হয়তো সুষুম্না চলি থকাৰ সময়ত আমি যাত্ৰা কৰিলে আমাৰ যিহেতু ধ্যান অৱস্থা থাকে, আমি অমনোযোগী হ'ব পাৰোঁ। বিভিন্ন অমনোযোগী হ'লে বিভিন্ন আমাৰ দুৰ্ঘটনা হ'ব পাৰে, সেইটো কাৰণেও হ'ব পাৰে। যি কি নহওক, আৰু আমাৰ যিটো নাকে আমাৰ উশাহ চলিছে, আমি ঘৰৰ বাহিৰলৈ যাওঁতে সদায় সেই ভৰিটো আগলৈ দিবলৈ কৈছে। আৰু ৰাতিপুৱা শুই উঠি আমি উশাহ পৰীক্ষা কৰিবলৈ, যিটো নাকে উশাহ চলিছে সেই ভৰিখন প্ৰথম দিয়ক, উশাহটো লৈ সেই ভৰিখন প্ৰথম দিয়ক, তাৰপিছত উশাহটো এৰি পৰৱৰ্তী ভৰিখন মাটিত দিয়ক। আৰু এনেকৈ আমি আমাৰ নিজৰ বাঞ্ছিত ফল পাব পাৰোঁ। গতিকে ধন্যবাদ বন্ধুসকল। মই পৰশমণি বৰা, যোগ আৰু প্ৰাকৃতিক চিকিৎসক। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনাক উপকৃত কৰিব। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকল আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। মই এনেকৈ আপোনালোকৰ মাজলৈ নতুন নতুন জ্ঞানৰ বতৰা লৈ আহিম। ধন্যবাদ।